তেতিয়া মানুহ কিন্তু মৃত্যুমুখত পৰে। কিন্তু গাহৰিৰ একো নহয়, চৰাইৰ একো নহয়, জীৱ জন্তুৰ একো নহয়। তাৰমানে সিহঁতৰ দেহত ভাইৰাছটো গোটেই বছৰো থাকিব পাৰে। সেইকাৰণে গাহৰি গঁৰাল যদি কাৰোবাৰ ঘৰত আছে, আমি সেইকাৰণে কওঁ যে উপযুক্ত ব্যৱস্থা ল'ব লাগে, অলপ দূৰত ৰাখিব লাগে, পাৰিলেতো 1 কিলোমিটাৰ। 1 কিলোমিটাৰ বাৰু মানুহে চকুৰে নেদেখে, কোনেনো ৰাখিব গাহৰি। গতিকে যেতিয়া গাহৰি গঁৰাল যদি কাৰোবাৰ ঘৰত আছে, ঘৰৰ মানুহখিনি সজাগ হ'ব। যেতিয়া শুব ৰাতি কি হ'ব, আঁঠুৱা লৈ শুব। যেতিয়া গাহৰিৰ লগত লাগি থাকিব, অলপ দীঘল হাতৰ চোলা পিন্ধি যাব, পৰাপক্ষত মানে মহে কামুৰিবলৈ নিদিব, ঘৰত জাক দিব। যে তোমালোকে লগকো ক'ব নোৱাৰা, মা দেউতাকো শ্বেয়াৰ কৰিব নোৱাৰা, হয়নে নহয়? তেতিয়া কি হয়, মানসিক স্বাস্থ্যটো বহুত বেয়া ফালে গৈ থাকে। 4416 বা 800-891-4416 এইকেইটা নম্বৰ যদি তোমালোকে ডায়েল কৰা নহয়, তেতিয়া টেলি মানসিক স্বাস্থ্য, তাৰমানে টেলিফোনিকভাৱে তোমালোকৰ মানসিক স্বাস্থ্যটো কেনেকৈ ভাল কৰিবা। লিখা 1800 লিখিলা 891-4416 বা 14416 এইটো কল কৰিলে তোমালোকক চব হেৰি কৰিব বুজি পালা। আৰু তোমালোকে এক্সাৰচাইজ কৰা নাই ৰাতিপুৱা উঠি কৰা নাই, আৰু বাকী কোনেও নকৰা। অকমান আছে।